এইজনীয়ে ক'লে মুখ্যমন্ত্ৰীৰ একেবাৰেই লাজ নাই। কিয় ক'লে আৰু কাক গৰু চোৰ বুলি ক'লে শুনক আৰু সকলোকে শুনাৰ কাৰণে শ্বেয়াৰ কৰি দিব। অসমৰ মানুহ অসমত নাথাকি ক'ত যাব? মুখ্যমন্ত্ৰী ঘৰত যাব নেকি নে মুখ্যমন্ত্ৰী গোচল বহিব? এই মুখ্যমন্ত্ৰীজনৰ একদম লাজ নাই। যদি লাজ থকাহেঁতেন ইমান প্ৰতিবাদ কৰি থকাৰ পাছতো তেওঁ আমাক সংস্থাপন দিয়াৰ কথা চিন্তা কৰিলেহেঁতেন। কাৰণ চাওক, আজি আমি যে ইয়াতে প্ৰতিবাদ কৰি আছো, ইয়াত কিন্তু চব খিলঞ্জীয়া মানুহ আছে, ইয়াত অসমীয়া মানুহ আছে, ইয়াত কোনো বাহিৰাগত নাই, ইয়াত কোনো বেপাৰী নাই, কোনো বিদেশী নাই। ৰাস্তাত আমি কি কৰি আছো? আমি এক কথা 10 লেচা মাটিৰ কাৰণে আমি ইয়াতে প্ৰতিবাদ কৰি থাকিবলগীয়া হৈছে। য'ত নেকি মুখ্যমন্ত্ৰীয়ে নিজে আমাক প্ৰতিশ্ৰুতি দিছিলে যে তোমালোকে কোনো ধৰণৰ প্ৰতিবাদ নকৰিবা, তোমালোকৰ 10 দিনৰ ভিতৰত। আমি যোৱা ছেপ্টেম্বৰ মাহৰ 8 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াক লগ কৰিছিলো 24 চনৰ, আৰু আজি এবছৰ হৈ গ'ল। আজিলৈকে মুখ্যমন্ত্ৰীয়ে আমাৰ লগত সেই দ্বিতীয়খন মিটিং নকৰি পেলাই আজিলৈকে আমাক পুনৰ সংস্থাপন দিয়াৰ কথা চিন্তা নকৰিলে। আৰু যেতিয়া আমি কৈছিলো যে আমাক গুৱাহাটীৰ মাজমজিয়াত মাটি লাগিব, যিহেতু আমাৰ জীৱিকা কেন্দ্ৰ গুৱাহাটীত, তেতিয়া মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গুৱাহাটীত ইমান মাটি নাই। যদি গুৱাহাটীত ইমান মাটি নাই, আজি GMDয়ে আমাৰ নামত 300 বিঘা মাটি চোনচালিত কেনেকৈ উলিয়াই ল'ব পাৰিলে? ইয়াৰ প্ৰশ্ন উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব। জয়ন্ত মল্ল যিমন্ত্ৰী, তেওঁ এজন গৰু চোৰে। জিঞ্জাৰ থিয় হৈ থকাৰ মূল কাৰণটো কি? একেই ডাক নম্বৰ, একেই মাটি, একেই। আমি যদি চৰকাৰী মাটি আছো, তেওঁলোকে কোনো সুৰক্ষিত মাটিত থকা নাই, ম্যাদী মাটিত তেওঁলোকে বহি থকা নাই, একেই ডাক নম্বৰ। তেওঁলোকে ডাক নম্বৰ সলাই পেলাই কিবা কিবি কৰিব পাৰে, কিন্তু একেই মাটি। এটা কথা স্পষ্ট, এই চৰকাৰখন কেৱল পুঁজিপতি চৰকাৰ। হিন্দু মুছলিম, হিন্দু মুছলিম, হিন্দু মুছলিম, অমুক মিয়া, অমুক লুংগিৱালা, অমুক তামুক, এনেকুৱা দালালবাজ চৰকাৰ হয়। চৰকাৰক আমি হুঁচিয়াৰ কৰি দিছো। গোটেই মাটি এতিয়া হিমন্ত বিশ্ব শৰ্মা পৰিয়ালৰ নেকি? অসমৰ গোটেই মাটি আচলতে আদানী আম্বানীক দি দিয়া হ'ব নেকি? নচলিব এইবিলাক আৰু নচলিব। খং উঠি গৈছে আৰু এফালৰ পৰা।